আজি ফৰ্মেলি মইনাতল 30 বেডেড হস্পিটাল আমি উদ্বোধন কৰিলোঁ, ৰাইজক উৎসৰ্গা কৰিলোঁ। আজিৰে পৰা ইয়াত 5জন ডক্টৰ নিয়োগ কৰা হ'ল আৰু 7জন মানে আমাৰ ষ্টাফ নাৰ্ছ আৰু আমাৰ ফাৰ্মাচিষ্ট আৰু লেব টেকনিচিয়ানসকলক ইয়াত নিযুক্তি দিয়া হৈছে। পৰ্যাপ্ত পৰিমাণৰ আমি ৰেচনেলাইজ কৰি পেলাই ইয়াতে ডক্টৰসকল আমাৰ ষ্টাফসকলক আমি নিয়োগ কৰিছোঁ। তো আজিৰে পৰা ইয়াত 24 আৱাৰ যাতে ছাৰ্ভিচটো পাব পাৰে ইয়াৰ কাৰণে আমি আজি এই হস্পিটেলখন এনেকুৱা কৰিছোঁ। আৰু 2 এদিনৰ ভিতৰতে আমাৰ ইয়াত এজন গাইনী স্পেচিয়েলিষ্ট ডক্টৰ আহিব, এজন লেডিগৰাকী, তাৰো আমি ইতিমধ্যে ট্ৰেন্সফাৰ অৰ্ডাৰ কৰিছোঁ। তেওঁ আহিবলৈ এদিন 2 দিন আৰু সময় লাগিব, ইও আহি যাব। আৰু এই জুলাই মাহৰ ভিতৰতেই এইখন হস্পিটালতেই আমাৰ কিডনি ডায়েলিচিছৰ ব্যৱস্থা আমি কৰিম। ইতিমধ্যে যাৱতীয় যোগাযোগ আমি আলোচনা কৰিছোঁ। আমি NHMৰ MD চাহাবৰ লগত কথা পাতিছোঁ, ED চাহাবৰ লগত কথা পাতিছোঁ আৰু BTC অঞ্চলত আমাৰ চিকিৎসা সেৱা উন্নতি কৰিবৰ কাৰণে আমাৰ অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী আমাৰ অশোক সিংঘাল ডাঙৰীয়াৰ লগত মই ইতিমধ্যে বৈঠক বহিছোঁ আৰু এই মাহৰ ভিতৰতে আকৌ এবাৰ বহি ল'ম। আৰু আমি প্ৰায় আমাৰ BTC অঞ্চলত থকা যিবোৰ হস্পিটালবোৰ, এই হস্পিটালবোৰক ফাংচনিং কৰিবৰ কাৰণে ৰেচনেলাইজ কৰি পেলাই আমি যথেষ্ট ফাংচন কৰি আছোঁ। আৰু আমি কম সময়ৰ ভিতৰতেই BTC আমাৰ ডিপাৰ্টমেণ্টত যিমান ভেকেঞ্চি হৈ আছে এইবিলাক পোষ্ট আমি খুব সোনকালে আমাৰ CSBৰ জৰিয়তে চিলেকশ্যন কৰি এই পোষ্টবিলাকক ফিল আপ কৰিবলৈ আমি চেষ্টা চলাই আছোঁ। এইটো কৰিব পাৰিলে আৰু বহুত আমাৰ মেন পাৱাৰ বাঢ়িব। আৰু আমি NHMৰ পৰা যিটো আমাৰ কণ্ট্ৰাকচুৱেল GNM নাৰ্ছ আমি BTC অঞ্চলৰ কাৰণে 200জন মান আমি ইতিমধ্যে ৰিকুইজিশ্যন দিছোঁ আৰু কম সময়ৰ ভিতৰতে দিয়াৰ বাবে বা আহিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু আশা কৰিছোঁ ষ্টেট গভৰ্ণমেণ্টেও ৰেগুলাৰ ডক্টৰ এপইণ্টমেণ্ট দিবৰ কাৰণে যোজা চলিছে বুলি মোক কথা দিছে। আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে BTC অঞ্চলত যিমানবোৰ হস্পিটাল মানে ডক্টৰৰ অভাৱ হৈ আছে বা ভেকেঞ্চি হৈ আছে, পোষ্টবিলাক ফিল আপ কৰিব পৰা নাই, এইটো আমাৰ দূৰ কৰিব পাৰিম। আৰু লগতে যিমান নতুন নতুন হস্পিটালবোৰ বনোৱা আছে, মডেল হস্পিটালবোৰ বনোৱা আছে, বিল্ডিংবিলাক বনোৱা হৈ গ'ল, কিন্তু আজিলৈকে ফাংচনিং কৰিলেও ইয়াত মানে পোষ্ট চেংচন কৰিব পৰা নাই। যেনে এই মইনাতল হস্পিটালতো যি যাৱতীয় ডক্টৰছ বা ষ্টাফৰ পোষ্ট চেংচন কৰিব লাগে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই, যাতে এইটোও সম্পূৰ্ণ কৰিব পাৰে আৰু এইটো যাতে খুব সোনকালে যাতে পোষ্ট ক্ৰিয়েশ্যনৰ কাম সোনকালে হয় তাৰ বাবেও মই অসম চৰকাৰ স্বাস্থ্য বিভাগৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যাতে BTC অঞ্চলত যি স্বাস্থ্য সেৱা এইটো আমি যাতে সুন্দৰকৈ দিব পাৰোঁ, যাতে সেৱাত কোনো ত্ৰুটি নাথাকে তাৰ কাৰণে মনোযোগ দি পেলাই কাম কৰি যাবৰ কাৰণে আৰু BTC অঞ্চলবাসী ৰাইজক সকলোকে সহায় সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু পকৰাগ্ৰাম অঞ্চলৰ সকলো আমাৰ ব্যক্তিসকলকে এই হস্পিটালখন নিয়াৰিকৈ চলাই যোৱাত যাতে সহায় সহযোগিতা আগবঢ়ায় তাকে মই আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ। এইটো মানে আৰম্ভ হ'ব। ইতিমধ্যে আমি কৰ্তৃপক্ষসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু ইমিডিয়েটলি ইয়াতেই বাৰ্থ এণ্ড ডেথ চাৰ্টিফিকেটটো ইছ্যু হ'ব, ইয়াতেই হ'ব।